মধ্য অসমৰ কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিত মই যেহেতু উপস্থিত আছো ভোটাৰৰ কিছু মনৰ বতৰা ল'বলৈ চেষ্টা কৰিছো 1985 চনৰ পৰা বৰ্তমানলৈকে একাধাৰে ইয়াত কংগ্ৰেছৰ প্ৰতিনিধিয়ে আচলতে প্ৰতিনিধিত্ব কৰি আহিছে এই লাহৰীঘাট সমষ্টিটো আৰু এই যোৱা 4 দশক ধৰি এই সমষ্টিটোৰ কেনেধৰণৰ আচলতে উন্নয়ন হৈছে আৰু এতিয়া যেটো নিৰ্বাচন আহিছে গতিকে এই নিৰ্বাচনত কেনে এজন জনপ্ৰতিনিধি এই লাহৰীঘাটৰ ৰাইজে বিচাৰে গতিকে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম মই এমুহূৰ্তত লাহৰীঘাটৰ তিনিচুকীয়া বজাৰত উপস্থিত আছো আৰু ইয়াৰ কিছু একাংশ স্থানীয় ৰাইজক পাইছো তেওঁলোকে এবাৰ যেহেতু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব মই চমুকৈ তেওঁলোকৰ পৰা অকণমান মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম নিৰ্বাচন আহিছে এবাৰ লাহৰীঘাটৰ নিৰ্বাচনী যুঁজখন কেনেকুৱা হ'ব আপোনালোকৰ মতে ভাল হ'ব আমাৰ যি এমএলএ আছে এতিয়া আসিফ নাজাৰ তাক মুঠ লাগে সি তেখেতক লাগে সি ভাল কাম কৰিছে আমাৰ ইয়াত হয় আপোনাৰ মতে কেনেকুৱা হ'ব এবাৰ যেহেতু AIDF-এ লাহৰীঘাটত এবাৰ তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছৰ পৰাও ইতিমধ্যে আসিফ নাজাৰৰ টিকট প্ৰায় চূড়ান্ত হৈছে আৰু ঘোষণা কৰিবলৈ বাকী গতিকে আপোনালোকে কেনে এজন এবাৰ প্ৰতিনিধি বিচাৰিছে এই সমষ্টিত পোনপ্ৰথমে মই NKTV+ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লাহৰীঘাট সমষ্টি EDF-ৰ কোনো অস্তিত্ব নাই বুলি ক'ব পাৰোঁ যেহেতু প্ৰায় 47 বছৰ ধৰি আমাৰ কংগ্ৰেছত ৰাজত্ব কৰি আছে সমষ্টিখন স্বাধীনতাৰ পিছৰ পৰাই কংগ্ৰেছৰ সমষ্টি বুলি ক'ব পাৰি ইয়াত বিৰোধী নাই মোটামুটি বৰ্তমান যেটো আমাৰ ৰানিং MLA চলি আছে ডক্টৰ আসিফ মহম্মদ নাজাৰ আমি ইয়াকে বিচাৰি আছো ইয়াৰ টিকেট পালে আমাৰ লাহৰীঘাট সমষ্টিৰ ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি সকলোৱে আপ্ৰাণ চেষ্টা কৰি আছো আৰু কৰিম মই আৰু অকণমান জানিম আসিফ মহম্মদ নাজাৰে সমষ্টিটোৰ কেনেধৰণৰ উন্নয়ন কৰিছে আপোনালোক কিমান সন্তুষ্ট আমি যথেষ্ট সন্তুষ্ট কাৰণ আমি বিগত 5 বছৰ আমাৰ আসিফ নাজাৰ MLA যেনেকৈ নেতৃত্ব দিছে মানুহৰ ৰাইজৰ সুখে দুখে তাৰ গৰত আমি যদি ৰাতি 2টা বজাতো কৈছোঁ ৰাইজৰ লগত সুখ দুখৰ কথা পাতিছে আৰু উন্নয়নমূলক কামো যথেষ্ট কৰিছে এইবাৰ আসিফ নাজাৰক টিকেট দিলে আমাৰ লাহৰীঘাট সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব এইটো খাটাং আৰু আমাৰ কাম কাজৰ ক্ষেত্ৰত এই বিৰোধী MLA হৈ যিমান পাৰিছে সিমানেই কৰি আছে আমি ৰাইজে দেখি আছো আমাৰ উপযুক্ত ML আমাৰ ৰাইজৰ লগত যুৱ নেতা ৰাইজৰ সুখ দুখৰ লগত সকলো সময়তে পোৱা যায় মই নিজেও জানো মই মোৰ নিজৰ লগতো কথা পতা হৈছে ৰাতি 2টা বজাতো এনেকুৱা ML এজনে যদি লগ কৰিব পাৰে আমাৰ সেইজন MLA লাগে আসিফ নাজাৰ MLA আমাৰ লাগে এইসকল লোকে আসিফ মহম্মদ নাজাৰক তেওঁলোকে সমৰ্থন আগবঢ়াইছে আপোনালোকৰ সমষ্টিটোত মূলতঃ গৰাখহনীয়াৰ সমস্যা যথেষ্ট আছে বানপানীৰ সমস্যা আছে লগতে যাতায়াত যোগাযোগৰ কিছু সমস্যা আছে বিগত সময়ছোৱাত কেনেধৰণৰ উন্নয়ন সাধন হৈছে আপোনালোকৰ সমষ্টিত নাই আমাৰ লাহৰীঘাট সমষ্টিত যথেষ্ট উন্নয়ন হৈছে আমাৰ ডক্টৰ আসিফ মহম্মদ নাজাৰে তেওঁৰ MLA ফাণ্ডৰ বিৰোধী দলৰ MLA যেহেতু MLA ফাণ্ডৰ পইচাৰে আমাৰ গৰাখহনীয়া আমাৰ ৰাস্তা ঘাটৰ যথেষ্ট উন্নতি কৰিছে লাহৰীঘাটৰ যুঁজখনত এবাৰ আজমলৰ AIDF আৰু গৌৰৱ গগৈৰ কংগ্ৰেছ গতিকে যুঁজখন কেনে হ'ব আপোনালোকৰ দৃষ্টিত যুঁজ মানে এটা কথা শুনক লাহৰীঘাট সমষ্টিত আপোনাৰ এইটো হৈছে কংগ্ৰেছী সমষ্টি স্বাধীনতা পাছৰ পৰা কংগ্ৰেছে পাছ কৰে আৰু এইবাৰ সেই কংগ্ৰেছে পাছ কৰিব AIDF-ৰ ইয়াত কোনো ধৰণৰ অস্তিত্ব নাই তাৰমানে কংগ্ৰেছৰ সহজ জয় হ'ব একদম 100% কিন্তু শেহতীয়াকৈ দেখা গৈছে কংগ্ৰেছৰ এজন প্ৰত্যাশী ফৰিদুল হুছেইন তেওঁক প্ৰাৰ্থিত্ব নিদিয়াক লৈ আপোনালোকৰ সমষ্টিৰ আচলতে লোকসভা সমষ্টিটোৰ যিজন সাংসদ তেওঁ বৰ্তমান বিজেপিৰ গেৰুৱা বসন পিন্ধিছে আসিফ মহম্মদ নাজাৰক তেওঁ প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে আপোনালোকৰ কেনেকুৱা দৃষ্টিভংগী এই বিষয়টো যিহেতু আপোনালোকে দীৰ্ঘ সময় ধৰি কংগ্ৰেছকে ভোট দি আহিছে এটা কথা শুনক প্ৰদ্যুৎ বৰদলৈ যি কাম কৰিছে এইটো কংগ্ৰেছৰ লগত বিশ্বাসঘাতকতা কৰিছে লাহৰীঘাট সমষ্টিৰ আমাৰ 3জন MLA
তেখেতে যেতিয়া সংকট হয় তেতিয়া আমাৰ লাহৰীঘাট সমষ্টিৰ চুকে কোণে ঘূৰি 1,35,000 ভোট পাইছে, লিড পাইছে। আৰু তেখেতে লাহৰীঘাট সমষ্টিৰ বিপুল সংখ্যক ভোট পায়ো আমাৰ লাহৰীঘাট সমষ্টিত কোনো ধৰণৰ কাম কৰা নাই কিন্তু প্ৰদ্যুৎ বৰদলৈ। গতিকে প্ৰদ্যুৎ বৰদলৈ আমাৰ লাহৰীঘাট সমষ্টিত কোনো ধৰণৰ অস্তিত্ব নাই। ঠিক আছে, মই চমুকৈ আকৌ এবাৰ আপোনাৰ পৰা ল'ম। সাংসদ হিচাপে প্ৰদ্যুৎ বৰদলৈক আপোনালোকে আপোনালোকৰ সমষ্টিটোত দেখিছিল নাই বিগত সময়ত? আমি প্ৰদ্যুৎ বৰদলৈ 5 বছৰ পিছত সি দেখা দে আমাৰ পিছত যে কি হোৱা নাই আৰু চিন্তা নাই। 2বাৰ ইলেকশ্যনত জিতিছে, সিহঁতে যে আমাৰ লগত ৰাজনীতি কৰি আছে, অৱগত কৰি আছে। এইবিলাক মানুহ বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ, বেলেগ সমষ্টিৰ মানুহে নগদ থাকে, সেইটো ভোট দিওঁতে আমাৰ ভুল হৈছে। এইবিলাক মানুহ আমাৰ নালাগে। আমাৰ যিটো মানুহ দলত থাকিব সেইটো মানুহ আমাৰ লাগে। কথা হলো আমাৰ এই লাহৰীঘাট সমষ্টিত কংগ্ৰেছে যদি এটা কলা গাছে খাৰ সিহঁতক ফাৰ্ষ্ট কৰিব, আমাৰ বিৰোধী কোনো প্ৰশ্নই আসে না। অৰ্থাৎ লাহৰীঘাট সমষ্টিটো কংগ্ৰেছৰ বাবে ইমানেই সহজ হৈ আছে এই মুহূৰ্ততো যে লাহৰীঘাটত কংগ্ৰেছে যাকেই প্ৰাৰ্থিত্ব নিদিয়ক তেওঁৱে আচলতে ইয়াৰ পৰা অতি সহজে জয়লাভ কৰিব। ইয়াত অন্য দলৰ কোনো ধৰণৰ প্ৰভাৱেই নাই, সেই কথা ইতিমধ্যে তেওঁলোকে কৈছে। আৰু বৰ্তমানৰ যিজন বিধায়ক, সেই বিধায়কজনক এইসকল ভোটাৰে তেওঁলোকে পুনৰবাৰ বিচাৰিছে যে তেওঁ এই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰক আৰু আগন্তুক 5 বছৰৰ বাবে লাহৰীঘাটৰ যিসমূহ উন্নয়নমূলক কাম, যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ গুৰুত্ব নিশ্চয় দিয়ক। দীপাংকৰ ধন্যবাদ এই জ্ঞাপন ধৰণৰ- কৰিছোঁ। লাহৰীঘাটৰ ৰাইজে আশা প্ৰকাশ কৰিছে তেওঁলোকৰ মূল যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধান হওক।